সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ মাঘ মাহৰ 27 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দ্বিতীয়া তিথি, ৰাত্ৰি 12:44 চলি থাকিব। আজি নক্ষত্ৰ হৈছে শতভিষা নক্ষত্ৰ, ৰাত্ৰি 9:07 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:07:22 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:09। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ হ'ব ৰাক্ষস কণ, মনুষ্য ৰষ্টি অগ্নিযোগ হ'ব। অষ্টোত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতেও ৰাহুৰ দশাকে লাভ কৰিব, কিন্তু ৰাত্ৰি 9:07 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্যঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:47 পৰা 5:11। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 6:45 পৰা 9:45। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দিশ খোল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত অকণমান আমাক উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা বন্ধুৱে হয়তো আপোনাৰ সহন শক্তিৰ পৰীক্ষা ল'ব পাৰে, গতিকে বন্ধুৰ পৰা অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। আজি যিকোনো কাম যিকোনো কথা এওঁলোকে তাৰ্কিকভাৱে ক'ব বিচৰা দেখা যাব। ব্যৱসায় বাণিজ্যত আজি আপুনি ভাল ধন উপাৰ্জন কৰিব পাৰিব, গতিকে ব্যৱসায়ত ধন লাভ ধন প্ৰাপ্তিৰ আজি পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। দিনটোৰ শেষৰ ভাগত হঠাৎ হয়তো কিবা খবৰ আপোনাৰ ওচৰলৈ আহিব পাৰে। ভাল খবৰ অহাৰ দিনটোৰ শেষৰ ভাগত সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশি ব্যক্তিসকলৰ আজি প্ৰেমত কিবা ভাল সুবিধাও হয়তো আপুনি লাভ কৰিব পাৰে। লগতে আজি এই ৰাশি ব্যক্তিসকলৰ বৈবাহিক সম্বন্ধ অতি সুন্দৰ হৈ পৰিব। ইজনে সিজনৰ মনৰ ভাৱ আজি বুজি উঠা দেখা যাব, কিন্তু এওঁলোকৰ আজি শাৰীৰিক চৰ্চা কৰাৰ সম্ভাৱনা যথেষ্ট আছে। হয়তো জিম নতুবা তেনে কোনো ঠাইলৈ আজি আপুনি যাবলগীয়া হ'ব পাৰে। মনত অকণমান উদ্বিগ্নতা থাকিব, কিয়নো এওঁলোকৰ যিকোনো কাম যিকোনো ক্ষেত্ৰত অতি সোনকালে হোৱাৰ হয়তো ইচ্ছা মনত চলিব পাৰে, অৰ্থাৎ যিকোনো কাম এওঁলোকে সোনকালে কৰিব বিচৰা দেখা যাব। বিদ্যাৰ্থীসকলৰ পঢ়া শুনা আজি অকণমান কম সময় কৰাহে দেখা যাব। বাকী অন্য সকলো দিশত দিনটো শুভভাৱেই পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব গোলপীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো অকণমান লৰাধপৰ মাজেৰে পাৰ হ'ব। কামৰ বোজাও অকণমান বাঢ়িব পাৰে, কিন্তু এওঁলোকৰ আজি বিশেষকৈ ভোগ বিলাসৰ যোগ দেখা পোৱা গৈছে। আজি কিবা নহয় কিবা বয় বস্তু আপুনি ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। ধন প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা এওঁলোকৰ দেখা পোৱা গৈছে। ক'ৰবাত নহয় ক'ৰবাত ধন আজিৰ দিনটোত আপুনি লাভ কৰিব। ঘৰৰ কাম কাজবোৰ এওঁলোকে অতি সোনকালে কৰা দেখা যাব। অৱশ্যে ঘৰৰ কাম বন কৰাৰ ক্ষেত্ৰত কোনোবা ব্যক্তিৰ পৰা আপুনি সহায়ো লাভ কৰিব। প্ৰেম সম্বন্ধৰ ফালৰ পৰা অকণমান আপুনি সতৰ্ক হৈ চলিব, কিয়নো প্ৰেমত আজি হয়তো অকণমান ভুল বুজাবুজি হ'ব পাৰে।
আজি ৰাত্ৰিৰ ভাগলৈ এই ৰাশিৰ ব্যক্তিসকলে ঘৰত কিবা সুখবৰ হয়তো আহিব পাৰে ৰাত্ৰিৰ ভাগত। গতিকে দিনটোৰ শেষৰ ভাগত কিবা খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। পিতৃ মাতৃৰ উপদেশ নতুবা পিতৃয়ে বিশেষকৈ উপহাৰ হয়তো সৰু সুৰা আপোনাক দিব পাৰে। আজি ঘৰৰ সকলোৰে পৰা মৰম চেনেহ আপুনি লাভ কৰিব। বিশেষকৈ এওঁলোকৰ বিদ্যাৰ্থীসকলৰ আজি পঢ়াত জ্যেষ্ঠ ব্যক্তিৰ ছাপোৰ্ট লাভ কৰিব। সম্পূৰ্ণভাৱে আপুনি ডাঙৰৰ পৰা আজি পঢ়া শুনাত ছাপোৰ্ট পাব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব সেউজীয়া। মিথুন ৰাশি। মিথুন ৰাশি ব্যক্তিসকলে নিজক আজি সমাজত প্ৰতিষ্ঠিত কৰিব বিচৰা দেখা যাব। গতিকে সামাজিক কাম কাজত অংশগ্ৰহণৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি গোটেই দিনটো আপোনাৰ অৱশ্যে আত্মবিশ্বাসেৰে পাৰ হ'ব। সকলো ক্ষেত্ৰত আপোনাৰ মনৰ ইচ্ছাও আজি প্ৰবল বাঢ়িব। আজি ঘৰত সৰু সুৰা বয় বস্তু আপুনি হয়তো ক্ৰয় কৰিবলগীয়া হ'ব পাৰে আৰু বিশেষকৈ ঘৰত কিবা সুখবৰ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি জ্ঞান অৰ্জনৰ যোগ প্ৰবল আছে। গতিকে নতুন নতুন কথা জনাৰ শিকাৰ ইচ্ছা আজি প্ৰবল বাঢ়িব। নতুন বন্ধুৰ সৈতেও হয়তো আজি চিনাকি হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা বিগত দিনৰ যদি অকণমান মতভেদ চলি আছিল সেই মতভেদবোৰ আজি দূৰ হ'ব। প্ৰেমত উন্নতি হ'ব। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ মনৰ কথা আজি আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰাও দেখা যাব। কিন্তু বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ ঘৰত বিবাহৰ প্ৰস্তাৱ আহিব পাৰে নতুবা ঘৰত বিবাহৰ আলোচনা আজি চলি থাকিব পাৰে। আজি ক'ৰবাত ধাৰ্মিক স্থানলৈও হয়তো আপুনি যাবলগীয়া হ'ব পাৰে। সৰু সুৰা যাত্ৰা ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে। বাকী বিদ্যাৰ্থীসকলৰ পঢ়াত অকণমান মনোযোগ কম হ'ব। অন্য সকলো দিশত দিনটো অৱশ্যে শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশি ব্যক্তিসকলৰ আজি মনত অকণমান চিন্তা চলি থাকিব পাৰে। লগতে আজি দান পুণ্য কৰাৰ ইচ্ছা অকণমান বৃদ্ধি পাব। আজি কোনোবা সম্বন্ধীয় ব্যক্তিৰ সৈতে লগ হৈ ব্যৱসায় কৰাৰ ইচ্ছা বাঢ়িব পাৰে নতুবা কোনো খুব প্ৰিয় ব্যক্তিৰ সৈতে লগ হৈ হয়তো ব্যৱসায় কৰাৰ ইচ্ছা মনত আহিব পাৰে। আজি আৰ্থিক খৰচৰ মাত্ৰা অকণমান দেখা পোৱা গৈছে। গতিকে অদৰকাৰী ক্ষেত্ৰত বিশেষকৈ আজি হয়তো খৰচ অকণমান হ'ব পাৰে। গতিকে কিছু সংযম হৈ খৰচ কৰাটো ভাল হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি সৰু কথাই কাজিয়াৰো হয়তো উদ্ভৱ কৰিব পাৰে। গতিকে যিমান পাৰে কাজিয়া পেচালৰ পৰাও দূৰত থাকিব। অকলশৰীয়া অনুভৱ হয়তো আজি দিনটোত হ'ব পাৰে। গতিকে দিনটোৰ কোনো কোনো সময়ত হয়তো অকলে আপুনি সময় পাৰ কৰিবলগীয়াও হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ কিবা কামৰ আজি লাভালাভ আপুনি ল'ব পাৰিব। গতিকে বিগত দিনত যদি কিবা ভাল কাম কৰি থৈ দিছিল আজি কিবা হয়তো লাভালাভ আপুনি ল'ব পাৰিব। বাকী অন্য সকলো দিশত শুভ। বিশেষকৈ বিদ্যাৰ্থীসকলৰ আজি হয়তো সৰু সুৰা যাত্ৰা ভ্ৰমণ হ'ব পাৰে। বাকী সকলো দিশত শুভভাৱেই দিনটো পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি অদৰকাৰী চিন্তা অকণমান বেছি কৰি থকা দেখা যাব। কিয়নো অদৰকাৰী চিন্তাই আপোনাৰ প্ৰগতিত কিছু বাধা দিব পাৰে। গতিকে যিমান পাৰে চিন্তা কমকৈ কৰাটোৱেই ভাল হ'ব। আজি আনৰ সহায় নোলোৱাকৈ স্বতন্ত্ৰভাৱে কিছু ধন উপাৰ্জন কৰিব পাৰিব। গতিকে ধন আপুনি নিজে কিছু উপাৰ্জন কৰিব পাৰিব। আজি আনৰ বিষয়ে বৰ বেছি চিন্তা কৰা এওঁলোকক দেখা যাব। নিজতকৈ আনৰ বিষয়েহে চিন্তা কৰা এওঁলোকক দেখা যাব। আজি শিশুৱে অকণমান দিনটো কিছু আমনিদায়ক কৰিব পাৰে। গতিকে শিশুৰ পৰা অকণমান দূৰত্ব বজাই ৰাখিব। লগতে শত্ৰুৰ পৰা অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। কিয়নো গোপন শত্ৰুৱে আপোনাৰ হয়তো বিপক্ষে কিবা ষড়যন্ত্ৰ কৰি থাকিব পাৰে। সতৰ্ক থকাটো ভাল হ'ব। ৰাশি ব্যক্তিসকলে আজি পচন্দ অনুসৰিহে কাম কৰা দেখা পাব। যি কাম কৰি এওঁলোকে ভাল নাপায় সেই কামত আজি একেবাৰে আগভাগ ল'ব নিবিচাৰে। কিন্তু জীৱনসংগীৰ আজি প্ৰয়োজনীয় কিবা কামো আপুনি কৰি দিবলগীয়া হয়তো হ'ব পাৰে। লগতে আজি ৰাশিৰ ব্যক্তিসকলৰ আচাৰ ব্যৱহাৰ খুব স্বভাৱ চৰিত্ৰ সুন্দৰ হৈ পৰা দেখা যাব। কিয়নো এওঁলোকে কোৱা কথাবোৰো আজি খুব নম্ৰ ভদ্ৰভাৱে কথা বতৰা আনৰ সৈতে কোৱা দেখা যাব।
বিদ্যাৰ্থীসকলৰ আজি পঢ়াত নতুনত্ব আহিব, কিয়নো পুৰণা বিষয় পঢ়াতকৈ এওঁলোকে নতুন বিষয় পঢ়াত বেছি গুৰুত্ব দিয়া দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 1 আৰু শুভ ৰং হ'ব সেউজীয়া। কন্যা ৰাশি ব্যক্তিসকলে আজি সমস্যাবোৰৰ বিষয়ে অকণমান বেছি চিন্তা কৰা দেখা যাব, কিন্তু বৰ বিশেষ চিন্তা নকৰি আপুনি আগবাঢ়ি গ'লে আপোনাৰ সমস্যাবোৰো অতি সহজতে সমাধান হ'ব। আজি পিতৃৰ কোনো উপদেশে আপোনাৰ কৰ্মক্ষেত্ৰত লাভালাভ দিব পাৰে। আজি কৰ্মক্ষেত্ৰত ধন প্ৰাপ্তিৰ সম্ভাৱনাও খুব দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালত হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে আজি দিনটো পাৰ হ'ব। আজি প্ৰিয়জনৰ সৈতে সৰু কথাই হয়তো মতভেদৰ সৃষ্টি কৰিব পাৰে, গতিকে অকণমান সতৰ্ক থকাটো ভাল হ'ব। আজি আজৰি সময়ত মোবাইল টিভি বিশেষকৈ মোবাইল অকণমান বেছিকৈ ব্যৱহাৰ কৰা দেখা যাব, যাৰ বাবে কৰিবলগীয়া কিবা কামো আধৰুৱা হৈ ৰ'ব পাৰে। জীৱনসংগীয়ে কোনো কথাত আপোনাক খং অকণমান কৰিব পাৰে, কিন্তু এই ৰাশি ব্যক্তিসকলৰ কামৰ বোজাও আজি অকণমান বাঢ়িব। হয়তো কিবা কঠিন কামো আপুনি কৰিবলগীয়া দিনটোৰ কোনো সময়ত হ'ব পাৰে। আজি ঘৰৰ কিবা কথাই খঙৰ মাত্ৰা অকণমান বঢ়াব পাৰে, গতিকে ঘৰৰ কোনোবা ব্যক্তিয়ে যদি কিবা কথা কয় তেতিয়াহ'লে হয়তো অতি সোনকালে আপোনাৰ খঙো আজি উঠিব পাৰে। লগতে বিদ্যাৰ্থীসকলৰ আজি পঢ়াত কিছু জ্যেষ্ঠ ব্যক্তিৰ উপদেশ লাভ কৰিব। কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক পঢ়া শুনাত কিবা উপদেশ হয়তো আজি দিব পাৰে। বাকী দিনটো অন্য সকলো দিশত শুভভাৱেই পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব হালধীয়া। তুলা ৰাশি ব্যক্তিসকলৰ আজি কোনোবা বন্ধুৰ সৈতেও যথেষ্ট আনন্দদায়কভাৱে দিনটো পাৰ হ'ব। লগতে আজি পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পাব। সৰু সুৰা যাত্ৰাৰ যোগো আজি দেখা পোৱা গৈছে। যাত্ৰা কৰিলে দিনটো আৰু অকণমান আপোনাৰ সুখময় হৈ পৰিব। আজি এওঁলোকৰ মনত কিছু সৃজনাত্মক চিন্তাধাৰা চলিব পাৰে, গতিকে পজিটিভ চিন্তাই আপোনাৰ আজি কিছু আগবাঢ়ি যোৱাত সহায় কৰিব। গতিকে লক্ষ্য কৰিলে দিনটো আপোনাৰ বাবে সকলো দিশত লাভদায়ক দেখা পোৱা গৈছে, কিন্তু অকণমান প্ৰেম সম্বন্ধৰ ফালৰ পৰা কিছু প্ৰিয়জনৰ সৈতে হয়তো ভুল বুজাবুজি হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিলে ভাল হ'ব নিশ্চয়। আজি নিজৰ ইচ্ছামতে এওঁলোকে কাম বন কৰা দেখা যাব। আনৰ প্ৰেছাৰত আনে জোৰ কৰিলে এওঁলোকে কাম বন কৰিব নিবিচাৰে, নিজৰ ইচ্ছামতে কাম বন কৰা দেখা যাব। আজি চৰকাৰী কিবা লাভালাভৰো হয়তো খবৰ আহিব পাৰে, গতিকে চৰকাৰী লাভৰ যোগ কিছু দেখা পোৱা গৈছে। কিন্তু যিকোনো বস্তু খোৱা লোৱা নকৰিব, বিশেষকৈ অকণমান তেলুৱা বস্তু যদি আপুনি বেছিকৈ খায় তেতিয়াহ'লে স্বাস্থ্যৰ অকণমান অপকাৰ কৰিব পাৰে, গতিকে সেই ক্ষেত্ৰত যত্ন ৰাখিলে বাকী অন্য সকলো দিশত শুভভাৱে দিনটো পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ আজি হয়তো মনত অকণমান চঞ্চলতা আহিব পাৰে, মাজে সময়ে মনত চঞ্চলতা বিদ্যাৰ্থীসকলৰ অহা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 1 আৰু শুভ ৰং হ'ব গোলপীয়া। বৃশ্চিক ৰাশি ব্যক্তিসকলে আজি খেলা ধূলাত অংশগ্ৰহণ কৰিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব। স্বাস্থ্য কিছু সবল অনুভৱ আপুনি নিশ্চয় কৰিব। লগতে আজি মান সন্মান কিছু বৃদ্ধি পাব, গতিকে ঘৰতে হওক নতুবা ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লেও সকলোৱে আজি সন্মান কৰিব। ধন আপুনি উপাৰ্জন কৰাৰ হয়তো আজি নতুন পথ বিচাৰি পাব পাৰে, গতিকে নতুন পথেৰে ধন উপাৰ্জনৰ সম্ভাৱনা দেখা পোৱা গৈছে। ব্যক্তিগত কাম বনবোৰ কৰিলে অকণমান হয়তো পলম হ'ব পাৰে। যি আপুনি নিজৰ ব্যক্তিগত কাম কৰিবলগীয়া থাকে সেই কামত কিছু আজি পলম হোৱা দেখা যাব। আজি কথা বতৰাত সংযম হ'ব, কিয়নো আপোনাৰ কোনো কথাই হয়তো আনৰ মনত আঘাত দিব পাৰে, গতিকে কঠোৰ বাক্য কোৱাৰ পৰা দূৰত থাকিব। আজি আনৰ উপদেশে আপোনাক লাভান্বিত কৰি তুলিব, গতিকে সৰু উপদেশে যদি আপুনি আনৰ আজি কিছু পালন কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ লাভালাভৰ যোগ প্ৰবল দেখা পোৱা গৈছে। এই ৰাশি ব্যক্তিসকলৰ জীৱনসংগীৰ আজি স্বাস্থ্যৰ অকণমান খৰচৰ মাত্ৰা বাঢ়িব পাৰে, স্বাস্থ্যত কিছু খৰচ হ'ব পাৰে, কিন্তু পুৰণা কোনো চিনাকি ব্যক্তিক লগ পাব পাৰে। বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতে আজিৰ দিনটোত আপোনাৰ যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে বিদ্যাৰ্থীসকলৰ আজি আকস্মিক পঢ়াৰ পৰা গুৰুত্ব অকণমান কম হোৱা দেখা যাব। কিছু পঢ়াত
আগ্ৰহ থাকিব, কিন্তু হঠাৎ পঢ়াৰ পৰা গুৰুত্ব কম হৈ পৰা দেখা যাব। বাকী কিন্তু অন্য সকলো দিশত দিনটো এওঁলোকৰ শুভভাৱে পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। ধনুৰাশি ব্যক্তিসকলে আজি নিজৰ মনৰ কথা আনৰ আগত শ্বেয়াৰ কৰা দেখা যাব। যদি আপুনি নিজৰ মনৰ কথা আনৰ আগত শ্বেয়াৰ কৰে, তেতিয়াহ'লে কিন্তু মানসিকভাৱে যথেষ্ট আজি পাতল হৈ পৰা দেখা যাব। আজি কৰা পৰিকল্পনাবোৰ আপোনাৰ সফল হ'ব। গতিকে যি নতুন কামৰে আৰম্ভ নকৰক কিয়, নতুবা যি পৰিকল্পনাই আপুনি নকৰক কিয়, সেই পৰিকল্পনাবোৰ আজি সফল হৈ পৰিব। আজি আপোনাৰ ঘৰুৱা ক্ষেত্ৰতো সুখ সমৃদ্ধি বৃদ্ধি পাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা ব্যক্তিক হয়তো আপোনাৰ কৃতজ্ঞতা জ্ঞাপন কৰা দেখা যাব, কিয়নো আপুনি সহায় কৰা বিগত দিনত হয়তো সহায় কৰি আহিছে, সেই সহায় কৰাৰ আজি কৃতজ্ঞতা তেওঁ দিয়া আপোনাক দেখা যাব। আজি নতুন প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ প্ৰবল সম্ভাৱনা আছে। গতিকে যিসকল ব্যক্তি প্ৰেম সম্বন্ধত নতুন, তেওঁলোকৰ বাবে আজি দিনটো অতি শুভ হৈ পৰিব। সামাজিক ধাৰ্মিক কৰ্মক্ষেত্ৰতো আপোনাৰ আজি অংশগ্ৰহণ হ'ব পাৰে। গতিকে সামাজিকেই হওক নতুবা কিবা ধাৰ্মিক কাৰ্যকলাপত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। হঠাৎ কিবা ছাৰপ্ৰাইজো পাব পাৰে। বিশেষকৈ জীৱনসংগীৰ পৰা হঠাৎ আজি ছাৰপ্ৰাইজ লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। ঘৰত থাকিলে আপুনি খৰচৰ মাত্ৰা অকণমান বাঢ়িব। বিশেষকৈ বজাৰ সমাৰ কৰাৰ ক্ষেত্ৰত হয়তো খৰচ আজি অকণমান বাঢ়িব পাৰে। ইয়াৰ লগতে বিদ্যাৰ্থীসকলৰ আজি মাতৃৰ মৰম চেনেহ তেওঁলোকে পঢ়া শুনাৰ সময়ত লাভ কৰিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। মকৰ ৰাশি ব্যক্তিসকলে আজি চিন্তা অকণমান বেছিকৈ কৰা দেখা যাব। অধিক চিন্তা কৰিলে স্বাস্থ্যত অকণমান প্ৰভাৱ পৰিব পাৰে। গতিকে অকণমান যত্ন ৰাখিব। আজি মানসিকভাৱে এওঁলোক কিছু সবল থকা দেখা যাব, কিয়নো যিকোনো কাম যিকোনো কৰাৰ ইচ্ছা এওঁলোকৰ মনত আজি বৃদ্ধি পাব। আনৰ ওপৰত অকণমান শংকা হয়তো উপজিব পাৰে। কোনো কথাই কোনো ক্ষেত্ৰত আনৰ ওপৰত শংকা উপজোৱা দেখা যাব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো অত্যন্ত শুভ, কিয়নো ব্যৱসায়ত লাভালাভৰ আজি সম্ভাৱনা প্ৰবল আছে। আজি সন্তানৰ পৰা আনন্দ লাভ কৰিব। গতিকে বিবাহিতসকলৰ আজি দিনটো অতি সুন্দৰ। আজি যিকোনো নতুন কামে আপোনাক বেছি লাভালাভ দিব। আজি ৰাশি ব্যক্তিসকলৰ পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালতো কিবা হয়তো সুখবৰ আহিব পাৰে। পৰিয়ালত আজি উন্নতি লাভালাভৰ যোগ প্ৰবল দেখা পোৱা গৈছে। আজি পঢ়া শুনাতো আপোনাৰ মন বহিব। বিশেষকৈ কিবা উপন্যাস গ্ৰন্থ তেনেধৰণৰ বাহিৰা কিতাপ পঢ়াৰ হয়তো ইচ্ছা এওঁলোকৰ বাঢ়িব পাৰে। কিন্তু জীৱনসংগীৰ কোনো কথাই চিন্তাও অকণমান মনত চলাই থাকিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশি ব্যক্তিসকলক আজি ছ'চিয়েল মিডিয়াত অকণমান বেছি এক্টিভ হৈ থকা দেখা যাব। মোবাইলৰ সৈতেও যোগাযোগ অকণমান বাঢ়িব পাৰে। বাকী অৱশ্যে শিক্ষাৰ্থীসকলৰ আজি দিনটোৰ শেষৰ ভাগত পঢ়াত অকণমান গুৰুত্ব কমিব, কিন্তু ৰাতিপুৱাৰ ভাগত পঢ়া শুনাত শিক্ষাৰ্থীসকলৰো মনোযোগ থাকিব। লগতে আজি শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব মটীয়া। কুম্ভ ৰাশি ব্যক্তিসকলৰ মনত আজি অকণমান নিৰাশ ভাৱ আহিব পাৰে, কিন্তু যিমান আপুনি নিজক পজিটিভ কৰি ৰাখিব সিমানেই আপোনাৰ দিনটো সুন্দৰ হৈ পৰিব। আজি ধন উপাৰ্জন কৰাৰ ইচ্ছা অকণমান মনত বাঢ়িব পাৰে। লগতে সন্ধিয়া এই ৰাশি ব্যক্তিসকলৰ ঘৰত কোনো আলহীৰ আগমনৰ সম্ভাৱনাও যথেষ্ট দেখা পোৱা গৈছে। আজি সন্ধিয়া হয়তো কোনোবা প্ৰিয় ব্যক্তিক লগ পাব পাৰে। লগতে প্ৰিয়জনক লগত লৈ ক'ৰবাত ফুৰিব যোৱাৰ বিশেষ সম্ভাৱনা দেখা পোৱা গৈছে। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আপুনি দিনটোত সুবিধা লাভ কৰিব। লগতে অকণমান অকলশৰীয়া অনুভৱ হ'লে হয়তো এই ৰাশি ব্যক্তিসকল ঘৰৰ পৰা ওলাই যোৱা আজি দেখা যাব। আজি কৰ্মক্ষেত্ৰত অনুভৱী ব্যক্তিৰ পৰা উপদেশ লাভ কৰিব। গতিকে কোনোবা অনুভৱী ব্যক্তিৰ কাম কাজে আপোনাক কৰ্মক্ষেত্ৰত অকণমান উৎসাহ দিব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি সকলোতকৈ ডাঙৰ কোনো কিবা সপোন হয়তো দিঠকত পৰিণত হ'ব পাৰে। বিশেষকৈ ভাবি থকা কাম ভাবি থকা কথাবোৰত অগ্ৰগতি হোৱাৰ বাবে আজি কাম বনবোৰ আপোনাৰ সুকলমে হৈ পৰিব। মনৰ আশাবোৰ আজি পূৰ্ণ হ'ব।
বাকী বিদ্যাৰ্থীসকলৰ আজি পঢ়াত দিনটোৰ আৰম্ভণিত অকণমান মনোযোগ কমিব, কিন্তু শেষৰ ভাগত পঢ়া শুনাটো এওঁলোকৰ ইচ্ছা ধাউতি অকণমান বৃদ্ধি হোৱা দেখা যাব লাহে লাহে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব এওঁলোকৰ 7 আৰু শুভ ৰং হ'ব বগা। শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি কিবা হয়তো ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। লগতে মনোভাৱবোৰ উন্নত হ'ব, উন্নত চিন্তাধাৰা আপোনাৰ মনত আজি আহিব পাৰে। অকণমান নিৰাশী ব্যক্তিসকলৰ চিন্তাই হয়তো কিছু মানসিকভাৱে চঞ্চলতা আনিব পাৰে। গতিকে যিমান পাৰে আপুনি মানসিকভাৱে সবল থকাটোৱে আপোনাৰ বাবে ভাল হ'ব। আনৰ সহায় নোলোৱাকৈ আজি ধন উপাৰ্জন আপুনি কৰিব পাৰিব। গতিকে অকলে নিজে স্বতন্ত্ৰভাৱে ধন উপাৰ্জন কম বেছি পৰিমাণে কৰিব পাৰিব। চিঠি পত্ৰ ইমেইল নতুবা অন্য কিবা পথৰ পৰা আপোনাৰ পৰিয়ালত কিবা খবৰ আজি আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি উপহাৰ প্ৰাপ্তিৰ সম্ভাৱনা কিছু দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আজি কোনো পুৰণা বন্ধুক লগ পাব পাৰে। বহুদিন লগ নোপোৱা কোনো বন্ধুৰ সৈতে আপোনাৰ আজি দিনটোত যোগাযোগ হোৱা দেখা যাব। জীৱনসংগীৰ পৰা মৰম চেনেহ লাভ কৰিব। গতিকে সম্বন্ধত আজি সুন্দৰতা আহিব। লগতে এই ৰাশি ব্যক্তিসকলৰ দিনটোৰ ৰাতিপুৱাৰ ভাগত হয়তো অকণমান শুই উঠাত কিছু পলম হ'ব পাৰে, নতুবা মাজে সময়ে অকণমান টোপনি আহি থাকিব পাৰে। স্বাস্থ্য অকণমান হয়তো এলাহ ভাৱ মাজে সময়ে বৃদ্ধি পাব পাৰে। বাকী অন্য সকলো দিশত এওঁলোকৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। শুভ সংখ্যা দিনটোৰ বাবে আজি থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।